গাইজ গুড মৰ্ণিং নমস্কাৰ। মই ইলাবৰ হয় আপোনালোকৰ ওচৰৰ অন্য এটা ভিডিঅ' লৈ আহিলোঁ। ডিউটি যাব ওলাইছোঁ। ঘৰৰ পৰা আহি ভিডিঅ' কৰা হোৱাই নাছিল, আজি কৰিলোঁ। এতিয়া ডিউটি যাব লৈছোঁ। আপোনালোকেও চাগে ভালে আছে, মই ভালে আছোঁ। ইমান ভালে বেয়া মাজতে আছোঁ, অলপ টেনশ্যনো হৈ আছে। সকলো লাইফততো চব বস্তু পাৰফেক্ট নাথাকে, কেতিয়াবা টেনশ্যনো থাকে ঘৰৰ। আজিকালি যুগত জানেই আপোনালোকে টকা পইচাই বহুত ইম্পৰ্টেণ্ট হয়, চবখিনি কথাতে টকা পইচাই বেছি আহি পৰে। সেইকাৰণে ভাবিছোঁ যাওঁ, কাম কৰোঁ। আমাৰো ননন্দটোৰ বিয়া ওচৰত আহি আছে। বিয়া দিন তাৰিখ ঠিক হৈছে। মই জাষ্ট ভাইটিৰ বিয়া কৈ আহিলোঁ। এতিয়া নিজৰ ঘৰৰ বিয়াখনতো টেনশ্যনটো ল'বই লাগিব, কিয় মোৰ হাজবেণ্ডৰ ঘৰৰ হয়, মোৰ হাজবেণ্ডৰ ভণ্টি। তাৰ কাৰণে বেছিকৈ টেনশ্যন ল'ব লগা হৈ আছে। কিয় জানেই আজিকালিতো বিয়া এখন হ'লে বহুত পইচা লাগে। তাৰ কাৰণে ভাবিছোঁ আপোনালোকে আশীৰ্বাদ কৰক, মোৰ ননন্দৰ বিয়া ভালে যাওক। আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই।